অগ্নিগড় বুলি ক'লেই প্ৰথমে আমাৰ মনলৈ আহে উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কথা। অগ্নিগড়টো নিৰ্মাণ কৰিছিল তেজপুৰৰ এজন প্ৰবল প্ৰতাপী ৰজা বানে তেওঁৰ জীয়ৰী উষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে। উষা আছিল বান ৰজাৰ এগৰাকী সুন্দৰী জীয়ৰী। উষাৰ এগৰাকী বান্ধৱী আছিল, তেওঁৰ নাম আছিল চিত্ৰলেখা। চিত্ৰলেখা চিত্ৰ অঁকাৰ লগতে মায়াজালতো পাকৈত আছিল। এদিন উষাই সপোনত এজন ৰাজকুমাৰক দেখিলে আৰু তাৰ পিছত উষাই তেওঁক পাবলৈ ব্যাকুল হ'ল। এই কথা যেতিয়া উষাই চিত্ৰলেখাক, তেওঁৰ বান্ধৱী চিত্ৰলেখাক ক'লে, যিহেতু চিত্ৰলেখা চিত্ৰ অঁকাত পাকৈত আছিল, তেতিয়া চিত্ৰলেখাই উষাই কোৱা ৰাজকুঁৱৰজনক, সপোনত দেখা ৰাজকুঁৱৰজনৰ চিত্ৰ বনালে আৰু তাৰপিছত তেওঁলোকে গম পালে যে সেই ৰাজকুঁৱৰজন বেলেগ কোনো নহয়, শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ। উষাই অনিৰুদ্ধক পাবলৈ ব্যাকুল হ'ল আৰু উষাৰ অনুৰোধ মৰ্মে চিত্ৰলেখায়ো উপায় নাপাই অনিৰুদ্ধক হৰণ কৰি আনিলে আৰু উষা আৰু অনিৰুদ্ধক গন্ধৰ্ব প্ৰথাৰে বিবাহ সম্পন্ন কৰোৱা হ'ল। আৰু যেতিয়াই উষা আৰু অনিৰুদ্ধৰ কথা ৰজা বানে গম পালে, তেতিয়া এই বিবাহ তেওঁ মানি লোৱা নাছিলে আৰু তেতিয়া তেওঁ অনিৰুদ্ধক বন্দী কৰি আনিলে আৰু বন্দীশালত ৰাখিলে আৰু উষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে তেওঁ এই গড়টো নিৰ্মাণ কৰিলে। আৰু এই গড়টো নিৰ্মাণ কৰি তেওঁ এই গড়টোৰ চাৰিওফালে সকলো সময়তে জুই জ্বলাই ৰাখিছিল, যাতে তেওঁ নিজৰ জীয়ৰী উষাক সুৰক্ষিত কৰি ৰাখিব পাৰে আৰু উষা আৰু অনিৰুদ্ধই যাতে লগ কৰিব নোৱাৰে। আৰু তাৰ পিছৰ পৰাই এই গড়টোৰ নাম অগ্নিগড় হ'ল। তাৰপিছত অনিৰুদ্ধক বন্দী কৰাৰ কথা যেতিয়া শ্ৰীকৃষ্ণই গম পালে আৰু তেওঁক মোকলাবলৈ যেতিয়া তেওঁ বান ৰজাৰ ওচৰলৈ আহিল, কিন্তু অনিৰুদ্ধক মোকলাবলৈ বান ৰজা অমান্তি হ'ল। আৰু বান ৰজা অমান্তি হোৱাত শ্ৰীকৃষ্ণ আৰু বান ৰজাৰ মাজত এখন তুমুল যুদ্ধ হ'ল। কিন্তু বান ৰজাই শ্ৰীকৃষ্ণৰ ওচৰত তিষ্ঠিব নোৱাৰিলে আৰু বান ৰজা আছিল শিৱ ভক্ত। শ্ৰীকৃষ্ণৰ ওচৰত তিষ্ঠিব নোৱাৰি তেওঁ শিৱক আৰাধনা কৰিলে আৰু ভক্তৰ কথা ৰক্ষা কৰি ভগৱান শিৱইও বান ৰজাৰ হৈ শ্ৰীকৃষ্ণৰ লগত যুদ্ধত নামিল। আৰু এই যুদ্ধত শ্ৰীকৃষ্ণ আৰু ভগৱান শিৱৰ যুদ্ধত গোটেই বিশ্বখন কম্পিত হ'ল আৰু এখন তুমুল সংঘৰ্ষৰ সৃষ্টি হ'ল। আৰু এই যুদ্ধকেই আমি হৰিহৰৰ যুদ্ধ বুলি জানো। এয়াই আছিল উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনী, যাৰ প্ৰেম কাহিনীৰ সাক্ষী হিচাপে এই অগ্নিগড়টো এতিয়াও থিয় হৈ আছে। ইয়ালৈ আহিলে আপোনালোকে ইয়াত থকা মূৰ্তিবোৰ দেখি আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব যেন উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী আপোনালোকে নিজৰ চকুৰে জীৱন্ত অৱস্থাত দেখি আছে। যিসকল অহা নাই নিশ্চয় ইয়ালৈ আহিবচোন। আৰু গোটেইখিনি কথা ইয়াতে আহিলে, অগ্নিগড়লৈ আহিলে আপোনালোকে ধুনীয়াকৈ গম পাব। ইয়াত সকলোবোৰ মূৰ্তি ধুনীয়াকৈ এতিয়াও বনোৱা আছে। আপোনালোকে আহিলে গোটেইখিনি চাব পাৰিব। আৰু তাৰ লগতে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও বিৰাটেই বেছি ধুনীয়া। সকলো ফালে সেউজীয়া গছ গছনি, বিৰাটেই ধুনীয়া এটা পৰিৱেশ, এটা শান্ত পৰিৱেশ। ইয়ালৈ আহিলে আপোনালোকৰ মন একদম জোৰ পৰি যাব। লগতে ব্ৰহ্মপুত্ৰৰ যিটো দৃশ্য, সেইটো একদম ক'বলগীয়া, বিৰাটেই ধুনীয়া এটা দৃশ্য। বিৰাট ভাল লাগে ইয়াতে আহিলে। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীৰ উপযোগীকৈ বহুতো খেলা ধূলাৰ বস্তুও আছে, য'ত ল'ৰা ছোৱালীবোৰ বৰ নহয়, তেওঁলোকে আহি ইয়াত ভাল পাব। মইতো আজি ইন্ট্ৰডাকশ্যনটো দিবলৈ পাহৰিলোৱেই। আসসালামু আলাইকুম, নমস্কাৰ। মই মিলি আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ আছিলে, আমাৰ ওচৰতে যিহেতু অগ্নিগড়খন আছে, ক'ত যাম ভাবিলোঁ। তাৰপিছত ভাবিলোঁ নাই, যিহে গৰম পৰিছে, অলপ বোলো অগ্নিগড়ৰ ফালে ওলাই আহোঁ, আৰু সেইবাবে আজি আহিলোঁ অগ্নিগড়লৈ। যিহেতু ইয়াৰ পৰিৱেশটো বিৰাটেই বেছি ধুনীয়া, চবফালে সেউজীয়া আৰু ইয়াৰ বতাহজাকে একেবাৰে মন জোৰ পেলায়। আৰু আবেলিৰ সময়ত পৰিয়ালৰ লগত অগ্নিগড়ত, তাতে আমাৰ ব্ৰহ্মপুত্ৰৰ যোনটো ভিউ, বাপৰে, সেইটো মানিবলগীয়া। আৰু ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ সূৰ্য অস্ত যোৱাৰ দৃশ্যটো উপভোগ কৰিব পাৰিব। যিসকল আহিছে তেওঁলোকেতো গম পায়, আবেলি সময়টো ইয়াতে বিৰাটেই ধুনীয়া লাগে। আৰু এইকেইদিন যিহে গৰম পৰিছে, মই ভাবিলোঁ যে ইয়াতকৈ বেষ্ট অপশ্যন একোৱেই হ'ব নোৱাৰে। মই এনেকুৱা পৰিৱেশবোৰ এনেও বিৰাটেই বেছি ভাল পাওঁ। যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকেতো গম পায়, মই সেউজীয়া প্ৰকৃতিৰ মাজত থাকি মই বিৰাটেই বেছি ভাল পাওঁ আৰু ইয়াৰ পৰিৱেশটো বিৰাটেই বেছি ধুনীয়া। আজিৰ আবেলিটো আমি এনেদৰেই পাৰ কৰিলোঁ। আৰু যিসকল অগ্নিগড়লৈ অহা নাই, আহি চাবচোন, বিৰাট এটা ধুনীয়া পৰিৱেশ, আপোনালোকে বিৰাটেই ভাল পাব। আৰু এনেদৰে কেতিয়াবা পৰিয়ালৰ লগত আবেলিটো বা কোনোবা এটা দিন কটাই ভাল লাগে। যিহেতু সপ্তাহটোৰ গোটেইখিনি সময় আমি বিজি থাকোঁ, দেওবাৰৰ দিনটোতে বন্ধ পাওঁ, ল'ৰা ছোৱালীৰো বন্ধ থাকে, এনেদৰে ওলাই আহি ভাল লাগে। আমাৰ লগত অৱশ্যে আজি আমাৰ মিষ্টাৰৰ লগৰ ফেমিলি গৈছিলে, তেওঁৰ লগৰ এজনো গৈছিলে, লগতে তেওঁৰ ৱাইফ আৰু ছোৱালীজনীও গৈছিলে। আৰু মাইচাইও লগ পালে, এনজয় কৰিলে, ভাল পালে। দেখিছেনে, সকলো ফালেই সেউজীয়া, একদম গছ গছনিৰে ভৰা গোটেই পৰিৱেশটো।
বিৰাট এটা ধুনীয়া পৰিৱেশ আৰু ইয়াতে থাকিলোঁ অলপ দেৰি এনজয় কৰিলোঁ বহিলোঁ মেলিলোঁ ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ ভিউটো এনজয় কৰিলোঁ তাৰপিছত ভাবিলোঁ যে কিবা এটা খাবলৈ সোমাওঁ যিহেতু অগ্নিগড় পাহাৰখন বগাওঁতে তাত খোজ কাঢ়োঁতে বিৰাটেই বেছি ভাগৰ লাগিছিলে আৰু আগতেই যিহেতু মই আপোনালোকক কৈছোঁ যিহেতু আজি বহুত বেছি গৰম আছিলে বহুত পিয়াহো লাগিছিলে কিবা এটা ঠাণ্ডা খাবলৈ মন গৈছিলে তো তেজপুৰত আমাৰ ইয়াতে নতুনকৈ এখন ৰেষ্টুৰেণ্ট অ'পেন হৈছে যাৰ নাম হৈছে হোটেল ভিষ্টা সুইটছ তো ভাবিলোঁ তালৈকে যাওঁ বুলি তো ইয়াতে আহিলোঁ আহি মেলি অলপ ফেমিলি টাইম স্পেণ্ড কৰিলোঁ লগতে প্ৰথমতে গৈয়ে যে হাজবেণ্ডক কৈছোঁ কিবা এটা ঠাণ্ডা খাওঁ তো প্ৰথমতে লস্সি অৰ্ডাৰ দিলোঁ মই ক'ৰবাত গ'লে খোৱাতকৈ বেছি আকৌ সেই পৰিৱেশটো এনজয় কৰিহে ভাল পাওঁ য'লৈকে নাযাওঁ লাগিলে যিডোখৰ ঠাইলৈকে নাযাওঁ লাগিলে মোৰ কাৰণে খোৱাটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় মই সেই ঠাইডোখৰ বা সেই জেগাডোখৰ উপভোগ কৰিহে তাৰ প্ৰকৃতিৰ মানে বস্তুবোৰ উপভোগ কৰিহে সেই জেগাডোখৰ চাই মই বহুত বেছি ভাল পাওঁ কাৰণ ঘৰত থাকিলে চাবচোন বিভিন্ন ধৰণৰ চিন্তা আমাৰ মনলৈ আহি থাকে কিন্তু কেতিয়াবা পৰিয়ালৰ লগত তেনেকুৱা এটা সময় মানে অতিবাহিত কৰিও ভাল লাগে চাবচোন সকলোবোৰ চিন্তাৰ পৰা মুক্তি পোৱা যেন লাগে মানে মই ভাল পাওঁ য'লৈকে নাযাওঁ লাগিলে ক'ৰবাত যে একদম আমি বাহিৰলৈ ফুৰিবলৈ যাব লাগিব তেনেকুৱা নহয় ওচৰ জেগা কেতিয়াবা ধুনীয়া জেগা প্ৰকৃতিৰ মাজত এনেকুৱা কিছুমান সময় অতিবাহিত কৰিও ভাল লাগে তাৰপিছত ইয়াতে আহিলোঁ আহি মেলি লস্সি খালোঁ খাই পেলাই ইয়াতে চিটিং এৰিয়া এটা আছিলে তাতে অলপ বহি ভিডিঅ' কৰিলোঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰটো বিৰাটেই ধুনীয়া আছিলে ইয়াৰ ইণ্টেৰিয়ৰটো বিৰাটেই বেছি ধুনীয়া তাৰপিছত আমি যি খানা অৰ্ডাৰ দিছিলোঁ একেবাৰে চিম্পল কিবাকিবি অৰ্ডাৰ দিছিলোঁ আৰু যিহেতু দুপৰীয়া ভাত পানী খায়ে গৈছোঁ ঘৰত সেইবাবে ইমান বেছি অৰ্ডাৰ দিয়া নাছিলোঁ আৰু যি অৰ্ডাৰ দিছিলোঁ মাইচাৰ মানে খাম বুলি কোৱা বস্তুবোৰে অৰ্ডাৰ দিছোঁ আৰু খোৱাটোনো আমাৰ কি বাচ্চাই যি মন কৰে সেইটো খাবলৈ দিলেই ভাল আৰু নহয় জানো হেঁতি এনজয় কৰা মানে আমি এনজয় কৰা তাৰপিছত এয়া খানা চানা খালোঁ খাই মেলি অলপ ফটো চটো ক্লিক কৰিলোঁ যিহেতু আমাৰ ছোৱালী মানুহবোৰৰ ফটোটোৱে মেইন আৰু নহয় জানো ক'ৰবাত গ'লেতো ফটো ক্লিক কৰা হয়েই তো ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব